অৰ্থাৎ আমাৰ বিনাশী কামনা বাসনা। আপুনি যদি মনৰ কবলত পৰি থাকে, আপোনাক মনে নি ক'ত পেলাবগৈ? ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰদায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি। আপোনাৰ মনটো যেতিয়া কামনাৰ বাসনাৰ বলি হৈ যাব, আপোনাৰ মনে একোৱে জোৰা নমৰা হ'ব। যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়াৰ। যাৰ মনটো লোভৰ বলি হৈ গ'ল, তাক একো বস্তুৱে জোৰা নমৰে। সি সদায় অসন্তোষীয়া হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলৈকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষীয়া, তাক তলৈকৰ সম্পত্তিও সুখ দিব নোৱাৰে। এতিয়া উপায় কি হ'ব? উপায় ভাগৱতে দিছে। কি বুলি? যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেদেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপুনি পূৰ্বজন্মৰ পুণ্যৰ অনুকূলে টিপাম গাঁৱত য'তেই আপোনাক ভগৱন্তই ৰাখিছে, পূৰ্ব পুণ্যৰ অনুপাতে আৰু কৰ্ম কৰি যি ফল পাইছে ভক্তিৰ দ্বাৰা, তাতেই সন্তুষ্ট হৈ সুখে দুখে মুখে জনো চাদা নামনা। সুখ দুখ সকলো সময়তে ভগৱন্তৰ নাম লৈ থাকক, ভগৱন্তই আমাক উত্তৰণ ঘটাই থাকিব। গতিকে এই তথ্য নুবুজি আজি আমাৰ সমাজত বহুত কোৱালিফাইড মানুহে, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভাগৱতৰ এই দৰ্শন বেদৰ দৰ্শন নাজানি ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি আৰু বেছি বিচাৰিবলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ ৰঙা ঘৰৰ অতিথি হৈছে। কোনোবাই চাকৰিৰ পৰা নিলম্বন হৈছে। কিয়? তেওঁ ভগৱানে দিয়াটোত সন্তুষ্ট হোৱা নাই। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেন্ট্ৰেট as much as we get from God. ভগৱানে আমাক যিটো দিছে আপুনি তাতেই সন্তুষ্ট থাকিবলৈ শিকক, নহ'লে আপোনাৰ নিজৰ ভৰিত নিজেই উঠা নাই। এই তথ্য ভাগৱতে আমাক দি আছে। এই ভাগৱতৰ দৰ্শনৰ মাজেদি আমি যাতে উঠি অহা প্ৰজন্মক আমি সঠিক পথৰে আগুৱাই নিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে জ্যেষ্ঠসকলে এই কৰ্ম আঁচনি মহাপুৰুষৰ অমূল্য অৱদান নামঘৰত পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আজিৰ দৰে এই ভক্তি চৰ্চা কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ গাঁওখনৰ জীৱবিলাক পৰিৱেশবিলাক প্ৰদূষণমুক্ত হৈ যাব। আজি আপোনালোকে মাইক্ৰফোন ব্যৱহাৰ নকৰাকেও অনুষ্ঠান পাতিব পাৰিলেহেঁতেন, কিন্তু তেতিয়া নামঘৰৰ ভিতৰৰ সকলেহে শুনিলেহেঁতেন। মাইক্ৰফোন ব্যৱহাৰ কৰাৰ কাৰণে পইচা কেইটামান বেছি খৰচ হৈছে, আপোনালোকৰ সেৱকীসকলৰ পুণ্যও বেছি হৈছে। আমাৰ ভাগৱতত কৈছে, একজনে যদি নাম ওচৰই শুনে মানে পাপ সবাৰো হৰৈ। এজনে যদি ঈশ্বৰৰ নাম লওঁতে ইয়াৰ প্ৰতিধ্বনি মাইক্ৰফোনেদি যিমান দূৰলৈকে গৈছে, মানুহটো দূৰৰ কথা, মূঢ় ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ, কীট পতংগ পশিটো কৰে পবিত্ৰ। পঁইতাচোৰা নিগনি পৰ্যন্ত এই অঞ্চলৰ আজি উদ্ধাৰ হৈ গৈছে। জগতৰ প্ৰদূষণ বায়ু সংশোধন হৈ গৈছে। গতিকে আপোনালোকৰ আজি সমাজে কৰা এই কাৰ্যসূচীটোৱে জগতৰ উপকাৰ কৰিছে। আৰু ইমানবিলাক মানুহক মাতি আনি আজি কৃষ্ণ কথা শুনাই জন্মান্তৰৰ কাৰণে পুণ্য অৰ্জন কৰি দিছে। গতিকে এইটো আপোনালোকক উপকাৰ কৰা হ'ল। সৰু পকাৰায় পুণ্য, আপোনালোকৰ পুণ্য উপাৰ্জন কৰিব। মনত ৰাখিব কথাটো। গতিকে এই কৰ্মসূচীবিলাক আপোনালোকৰ যিখন ঘৰত বোৱাৰীজনী বা ছোৱালীজনী বা আইগৰাকীয়ে ৰাতিপুৱা শুই উঠি ঘৰ দুৱাৰ সাৰি মচি ধূপ ধূনা জ্বলাই ঈশ্বৰক উপাসনা কৰিছে। কি বুলি? ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায়। ধুনীয়া সুৰত গাইছে। আন এঘৰত আকৌ আন এগৰাকী বোৱাৰী বা ছোৱালীয়ে গাইছে।
মুক্তিটো নিস্পৃহাজিত সেহি ভকতক নমো ৰসময় মাগুহ ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে বোৱাৰীজনী আৰু ছোৱালীজনীৰ মাত আৰু প্ৰাৰ্থনাৰ সুৰ শুনি স্তম্ভিত হৈ ৰৈ দিছে। কিন্তু বোৱাৰী আৰু ছোৱালী দুজনীয়ে নাজানে ব্ৰহ্মা আদি কৰি জীৱ-জগতৰ ৰাম 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 মায়া সজ্জাৰ মাজে আচয় ঘুমতি যায় মানেনো কি? ইগৰাকীয়েও নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতৰ নমো অসময় মাগুহ ভকতি মানেনো কি? গুৰুজনে কৈছে তোমাৰ মুখৰ আগত বিহ অকণমান পৰি আছিলে, তুমি নাজানা বিহ বুলি, অমৃত বুলি বুটলি খাই দিলা। এতিয়া বিহে ক'ব নেকি এওঁ নাজানি খাইছে, এওঁ নামাৰো বুলি? বিহ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা নাজানি লওক, জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। গতিকে পুৱা গধূলি যিখন ঘৰত ঈশ্বৰৰ উপাসনা হ'ব পাপ মুক্ত হৈ যাব। হৰিনাম গোটাখন পাপ উখান বন কণেকতে দহি কৰে চন। এই সত্যটো গুৰুজনাৰ দিনত নিৰূপণ কৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি উদাহৰণ দি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতী পৰীক্ষা দিবলৈ গৈ কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল অপ্ৰাতসে উঠিয়া কৰো গৃহ কৰ্ম গণ, অবাহিৰে ভিতৰে কৰো গোময় সিঞ্চন। মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰিলোঁ। আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি মই সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ ৰাতিপুৱা সোনকালে উঠি যিবোৰ দম্পতীয়ে সৌৰ শক্তি আহৰণ কৰিব তেওঁলোকে সন্তান জন্ম দিবৰ কাৰণে চিজাৰিনৰ প্ৰয়োজন নহয়, নৰ্মেল দিব পাৰিব। এই তথ্য নজনাৰ কাৰণে আজি বহুতে চিজাৰিন নকৰিলে সন্তান নাপায়। আমাৰ বিজ্ঞানে কৈছে, আমাৰ বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন is blind. Religion without science is lamp. যিটো ধৰ্মত বিজ্ঞান নাই অন্ধ, যিটো বিজ্ঞানত ধৰ্ম নাই খোৰা। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোতভাৱে জড়িত। এই তথ্য মহাপুৰুষ শংকৰদেৱে আমাক দি থৈ গৈছে। গতিকে আমাৰ বোৱাৰী জীয়াৰীবিলাকে এই আদৰ্শৰে যিখন ঘৰত বোৱাৰীজনীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ হ'ব বুলি ঋগ্বেদত কৈছে। ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমুষ্ণুতে। যিখন ঘৰৰ আইগৰাকীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰ নিজেতো তেওঁ উদ্ধাৰ হ'বই, সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিখন ঘৰৰ জীয়াৰী বোৱাৰীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত টিভি চাই থাকিব, গ্ৰাম্য কথা পাতি থাকিব, মোবাইল টিপি থাকিব, পৰ চৰ্চা কৰি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতত কৈছে, দৈশ্য ভাৰ্যা গৃহে নাস্তি চাৰিচা শূন্য চাৰিটা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। সেইখন ঘৰ গুচি বাঁহতল হ'ব। আমি ঘৰ গুচি বাঁহতল হোৱাটো নিবিচাৰোঁ, আমি ঘৰ গুচি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। গতিকে ঘৰখনক বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আমি পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখিব লাগে। এই তথ্য এতিয়া তেওঁ নিজে দাঙি ধৰিছে। গতিকে তেওঁ যেতিয়া কৈছে তোমাৰ অবিহনে মই এখন একো থাকিব নোৱাৰোঁ, এই সংসাৰ মোৰ কাৰণে দুখজনক বুলি কৈছে। ভকতীৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময়। উদ্ধৱৰ ভক্তি দেখি তেওঁ বিস্ময় হৈছে।
হেন জানি ইটো হৰিৰ নামতো এৰিয়া হবে সংশয়। গতিকে আমি ভগৱন্তৰ নামত কোনো সংশয় কৰিব নালাগে দেই, যে ঈশ্বৰৰ নাম ল'লে জানো ভাল হ'ব বা মুক্তি হ'ব বা আমাৰ আমি জানো মানে বাচি যাব পাৰিম, এনেকুৱা সন্দেহ নামিব। মাত্ৰ ঈশ্বৰৰ নাম বিশ্বাসেৰে লওক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। প্ৰহ্লাদৰ দৰে এই সুদৃঢ় বিশ্বাস হয়। যিটো কথা বাপেকে প্ৰতিবাদ কৰিছে, এই তথ্য শুনি হৰিহি যদি জগতৰ ঈশ কহ তাৰ কোনো দিশ, হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ কহ তোৰ ঈশ্বৰ ক'ত আছে। শুনিয়া প্ৰহ্লাদে বুলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰ বাণী। মোৰ ভগৱান গোটেই জগতত ব্যাপ্তমান হৈ আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। ককা খুটাটোলৈকে আঙুলিয়াই দিলে। মই ককা খুটাতে মোৰ ভগৱানক দেখিছোঁ। ভকতৰ কাৰণে যিটো সম্ভৱ, অভকতৰ কাৰণে অসম্ভৱ। ককা খুটাটো আছে, ককা খুটা মাৰি দিলে কথা ওলাই গ'ল। কেনেকৈ? যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি। য'ত অপায় থাকে ভকতক ৰাখিবৰ কাৰণে ভগৱন্তই তাতে উপায়ৰ ব্যৱস্থা কৰে। অপায়টো কি আছিল? যে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে মানে ভাতৃবদী প্ৰতিশোধ ভগৱানৰ ওপৰত ল'বৰ কাৰণে আকাশ চাই উৰ্ধবাহু হুই থাকিলা ভূমিক অংগুষ্টে চুই। জটাৰৰ দীপিতি দেশন্তে ত্ৰাস, প্ৰলয়ৰ সূৰ্যৰ যেন প্ৰকাশ। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিশত। ৭০০ বছৰ মানে ব্ৰহ্মাক চিন্তা কৰি আছে। ঢাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা উমনি। গজিল টাংক ঢাকি বিৰুদ্ধ ঝাৰ, তথাপি কটাক্ষ নাহি কৈতাৰ। গছ গজি গৈছে তথাপি নাই। ব্ৰহ্মাই ভয়ংকৰ হৈ সঞ্জীৱনী ছটিয়াই কোৱা বৎস কিয় ইমান দীৰ্ঘদিন তুমি উপাসনা কৰিলা? মোৰ প্ৰতি যদি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া। ব্ৰহ্মাই ক'লে বৎস অমৰ বৰ দিব পৰা অধিকাৰ দেৱতাৰ নাই। ভগৱানৰ বাদে অমৰ বৰ আনে দিব নোৱাৰে। তাৰ বাদে তোমাক কি লাগে কোৱা? তেতিয়া ক'লে তেনেহ'লে তোমাৰ সৃষ্টিৰ দলৈক্য প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰই মাৰিব নোৱাৰিব, শস্ত্ৰই মাৰিব নোৱাৰিব। সেই বৰষে দিয়া। ব্ৰহ্মাই আৰু অমৰ বৰহে দিব নোৱাৰো বুলি কৈছিলে, সেইটো দিবলৈ বাধ্য হ'ল, তথাস্তুতি দিলে। হিৰণ্যকশিপুৱে কৌশলগতভাৱে অমৰ বৰহে ল'লে। কাৰণ দলৈক্যৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি। ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰাণীৰ হাতত যদি তেওঁ নমৰে তেওঁক মাৰিব কোনে দিয়া? গতিকে সেইটো এটা ডাঙৰ উপায় আছিলে, কিন্তু তাত উপায় ব্যৱস্থা কৰি দিছে। গদা মাৰি দিয়াৰ লগে লগে এফাল সিংহ এফাল মানুহ, নৰসিংহ। সেইটো জন্তু বা সেইটো জীৱ তেতিয়ালৈকে ব্ৰহ্মাই সৃষ্টি কৰা নাছিল। ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ জীৱ এটা সৃষ্টি হৈ গ'ল। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী ফুটাত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মৰা নাই, নখেৰে বিদায় কৰিছে। এয়া নামৰ মহিমা, মনত ৰাখিবা দেই। নামৰ মহিমা। সুদৃঢ় বিশ্বাসে নাম লওক, আপুনি ফল পাব। বিশ্বাসে পাইবে টাংক, তৰ্কে বহু দূৰ। আপুনি ভগৱানৰ ওপৰত বিশ্বাস কৰি কাম কৰক। আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে, বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। তুমি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকা। মাটিডৰাই তোমাৰ বিশ্বাস ভংগ নকৰে। আপুনি ভগৱানক বিশ্বাস কৰি কৰ্ম কৰিবলৈ শিকক। ভগৱানে কেতিয়াও তোমাৰ বিশ্বাস ভংগ নকৰে। এই তথ্য